More মাজত কথা নকব মোৰ মাজত give me direction honorable chair কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰি don't give me direction who are you কি কথা হৈছে প্লিজ ৰজতি ক্ৰমে মোৰ মাজত কথা নকব মোৰ মাজত give me direction honorable chair কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰি don't give me direction who are you কি কথা হৈছে প্লিজ ৰজতি ক্ৰমে মোৰ মাজত কথা নকব মোৰ মাজত give me direction honorable chair কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰি don't give me direction who are you কি কথা হৈছে প্লিজ ৰজতি ক্ৰমে মোৰ মাজত কথা নকব মোৰ মাজত give me direction honorable chair কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰি don't give me direction who are you কি কথা হৈছে প্লিজ ৰজতি ক্ৰমে সদাৰ ডিপুটি স্পিকাৰ ছাৰ মই সুন্দৰকৈ বক্তব্য দাঙি ধৰিছিলোঁ আৰু মোৰ বক্তব্যৰ তৃতীয় নম্বৰ আছিলে আমাৰ হাক পক্ষৰ বিৰোধী পক্ষৰ তাৰ আগতে তিনিজনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰোৰ মাজত ইণ্টাৰাপ্ট কৰা নাই কেলে এইটো ক'ব বুলি মই লিখি ৰাখিছোঁ তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইণ্টাৰাপ্ট কৰিব নালাগে বিৰোধীক সুযোগ দিব লাগে ক'বলৈ সেইখন নিয়ন্ত্ৰণ জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল ময়ো জানো মই নোট কৰি ৰাখিছোঁ মই মাজত ইণ্টাৰাপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেইসমূহ বিষয়ে কৈছোঁ মই মাজতো ইণ্টাৰাপ্ট কৰা নাই আৰু মাজত ইণ্টাৰাপ্ট কৰিব নালাগিছিল ডিপুটি স্পিকাৰ ছাৰ মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল কিন্তু মোৰ মাজত এনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে নোট কৰি ৰাখক তেনেকৈ আমাৰ সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয় হয় ছাৰ মই ক্ষমা বিচাৰিছোঁ আজি পবিত্ৰ অসম বিধানসভাত পথ আৰু দলঙৰ গড়কাপ্তানি লোক নিৰ্মাণ বিভাগৰ এটা বিষয় লৈ বিৰোধীয়ে কৰ্তন প্ৰস্তাৱ আনিছিল আৰু বিধানসভাৰ যি নিয়ম অনুসৰি সাহস বিৰোধীয়ে তাত বক্তব্য ৰাখে বিধায়কসকলে আৰু এনে বক্তব্য চলি আছিল পবিত্ৰ বিধানসভাত প্ৰকৃতাৰ্থত বিধায়কসকলে প্ৰত্যেকে পেন কাগজ এটা লৈ আনিব লাগে আৰু তেনেকৈ নোট কৰি ৰাখিব লাগে সাহস পক্ষ বা বিৰোধী পক্ষই কোনে কি বক্তব্য ৰাখিছে আৰু মই জনাত প্ৰত্যেক সন্মানীয় বিধায়কৰ তেনেকুৱা কোৱাৰ বিধানসভাত অধিকাৰ আছে আৰু চাওঁতে চাওঁতে ময়ো অসম পবিত্ৰ বিধানসভাত প্ৰায় 20 বছৰে হ'ল মোৰ অভিজ্ঞতা আছে মই সাহসতো আছিলোঁ বিৰোধীটো আছিলোঁ আকৌ পুনৰ এতিয়া সাহসীয় দলত আছোঁ মই জনা ইজনে ইজনক সন্মান কৰিব লাগে আৰু পবিত্ৰ বিধানসভাৰ বিৰোধীত থাকোঁতে মই বিৰোধী ভূমিকা লৈছিলোঁ আৰু এতিয়া সাহস পক্ষত যেতিয়া আছোঁ মই আপোনালোকৰ কেমেৰাত থাকে কোনো দৃশ্য আবদ্ধ এতিয়ালৈকে হোৱা নাই মই কোনোবা সন্মানীয় বিৰোধী দলৰ বিধায়কে যদি বক্তব্য ৰখা অৱস্থাত বোলে কিবা এটা মই মাজত উঠি তেওঁক বাধা দিছোঁ বা কিবা এটা বিষয় চৰকাৰৰ কিবা যদি ক'ৰবাত যদি কিবা এটা ভুল দেখিছিলে তেওঁলোক বা তেওঁলোকৰ মতে ভুল বা কি তেওঁলোকৰ যদি কিবা অন্যায় হোৱা দেখা পাইছে তেওঁলোকে মন্তব্য যদি কৰে ধৈৰ্য সহকাৰে শুনি ৰাখোঁ লিখি ৰাখোঁ মোৰ যেতিয়া সময় হ'ব মই সেই সময়ত মই তাৰ প্ৰত্যুত্তৰ দিম মোৰ যদি এইটো বিবেচনা হয় বা মোৰ যদি মই সুযোগ পাওঁ এনেসমূহ বিষয় মই বিধানসভাত পাই আহিছোঁ আৰু মোৰ মাও আছিলে বিধায়িকা 3বাৰ ইজনে এজনক সন্মান কৰিব লাগে বুলি জানো আৰু বিধানসভাত নজিৰ নাই মই কোনোবা বিধায়কক অপমান কৰা কিন্তু আজি যোনটো সমগ্ৰ ঘটনাটো ঘটিল মোৰ এনে লাগিছে কোনোবা নিজকে ৰজাঘৰীয়া বুলি ভাবে আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ঝুমুৰ বিনোদিনীত মনোৰঞ্জনৰ কাৰণে ঝুমুৰ বিনোদিনী বুলি কৈ সমগ্ৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলক অপমান কৰা সেই ৰজাঘৰীয়া সেই বিধায়কজনে আজি সেই ৰজাঘৰীয়া বিধায়কজনে যদি আজি চাগে ভাবি আছে এজন চাহ জনগোষ্ঠীৰ এজন বিধায়ক ৰূপজ্যোতি কৰ্মী তেওঁক অপমান কৰাটো হওক সেই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ লোকসকলক ঝুমুৰ বুলি পেলাই আজি প্ৰতিবাদ জনাব চাহ বাগানৰ শ্ৰমিকৰ যি কাৰেণ্টৰ বিল অকণমান কমাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে তাতো তেওঁ মন্তব্য আগবঢ়াব এই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ মই বিধায়ক হিচাপে তেওঁ আজি মোক এইটো অপমান কৰিলে বা মাজত থিয় হৈ আজি তেওঁ অপমান কৰিলে বা তেওঁ বিৰোধী দলৰ কংগ্ৰেছৰ লগত লেটিপেটি আছে সেইটোতো চবেই জানে ব্ৰিটিছেও শোষণ কৰিলে আজি চাহ জনগোষ্ঠীৰ লোকক আৰু এই কংগ্ৰেছ দলৰ এটা দীৰ্ঘদিনীয়া চৰকাৰেও আজি চাহ জনগোষ্ঠীৰ লোকক আজি শোষণ কৰিলে আৰু মই যেতিয়া বিধানসভাত ধুধুৰালি প্ৰসংগত এই ধুধুৰালি নাজিৰাৰ পৰা আজি যি নিৰ্মাণ কাৰ্য চলি আছিল
প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া এক লাইনযুক্ত ৰাস্তাও ভাল ধৰণে নিৰ্মাণ কৰিব নোৱাৰিলে। আজি বৰ্তমান ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ানো কি বেয়া কাম কৰিছে? আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 লাইনযুক্ত আজি এই ধুদুৰালি নিৰ্মাণ কৰি আছে, আহোম ৰজাদিনীয়া এই ধুদুৰালি। এইটো ক'ব যাওঁতে দেৱব্ৰত শইকীয়া আৰু অখিল গগৈ মিলি তেওঁলোকে এইটো এটা ষড়যন্ত্ৰ কৰি মোক অকণমান বাধা দি পেলাই এই বিশেষকৈ চাহ জনগোষ্ঠী বিধায়ক হিচাপে আজি কংগ্ৰেছৰ ব্ৰিটিছৰ যিটো নিয়ম আছিলে চাহ জনগোষ্ঠী লোকক তলত ৰখা, সেইটোৱে আজি আমাক তলত ৰখা লৈ মোক আজি চাহ জনগোষ্ঠী বিধায়ক হিচাপে অপমান কৰিলে। এই ৰজাঘৰীয়া নিজকে বুলি ভাবা এই অখিল গগৈ আৰু এই ৰজাঘৰীয়া বুলি নিজকে ভাবা দেৱব্ৰত শইকীয়া আৰু তেওঁলোকে মিলি পেলাই মোক আজি অপমান কৰিলে। আৰু মই পবিত্ৰ বিধানসভাত এইটো হয় ইজনে এজনক সন্মান কৰা বিধানসভাৰ প্ৰতি সন্মান ৰাখি মই দুবাৰ মই ক্ষমা বিচাৰিছোঁ। মই এনেকৈ উঠি যাব নালাগিছিল। ডেপুটি স্পীকাৰ আছিলে ডক্টৰ নোমল মমিন ডাঙৰীয়া আৰু সদনৰ সকলোকে সাহস বিৰোধী সকলোকে মই ডেপুটি স্পীকাৰ যোগেদি দুবাৰকৈ ক্ষমা বিচাৰিলে মই উঠি যাব নালাগে। কিন্তু মই এইটো কৈ আহিছোঁ ডক্টৰ নোমল মমিন ডাঙৰীয়া ডেপুটি স্পীকাৰ মহোদয়ে যিটো পৰামৰ্শ দিছে ইজনে ইজনক সন্মান কৰিব লাগে আৰু পেন কাগজ লৈ পেলাই লিখি ৰাখিব লাগে। আপোনালোকে মন কৰিলে আজি পবিত্ৰ বিধানসভাৰ বিৰোধী দলৰ ফালৰ পৰা 3জন সন্মানীয় বিধায়কে বক্তব্য ৰাখিছিল। তাৰ পিছত মই বক্তব্য ৰখাৰ সুযোগ পাইছিলোঁ। 3জন যেতিয়া বক্তব্য ৰাখিছিলে আমাৰ চৰকাৰৰ হয়তো কিবা কাম বেয়া দেখি বা ভুল এটা ব্যৱস্থাত তেওঁলোকে সমালোচনা কৰিছিল। মাজত উঠি পেলাই কেলে এইটো ক'ব বুলি মই কাকো বাধা দিয়া নাই। মই পেন কাগজত লিখি ৰাখিছোঁ। মোৰ সময় যেতিয়া হৈছে মই প্ৰত্যুত্তৰ দিছিলোঁ আৰু মই প্ৰাৰ্থনা কৰি পেলাই খুব ধুনীয়াকৈ ভক্তিভাৱত আজি মোৰ বক্তব্য ৰখাৰ চেষ্টা কৰিছিলোঁ। কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলে আজি লাইনৰ ৰাস্তা য'ত গৰু ছাগলী আজি গৈছিল, কংগ্ৰেছে নবনালে, ব্ৰিটিছেতো শোষণ কৰিলে, কংগ্ৰেছেও শোষণ কৰিলে আৰু ৰজাঘৰীয়া এতিয়া ৰজাঘৰীয়াৰ লগত মিলি পেলাই সপোন দেখি থকা এই অখিল গগৈয়েও আজি এই চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে চাহ জনগোষ্ঠীৰ লাইনৰ ৰাস্তা আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা NDA চৰকাৰে যে নিৰ্মাণ কৰিছিল এইবোৰ লৈ পেলাই তেওঁলোকে আজি গা পূৰণ হৈছিল বা তেওঁলোকে জ্বলি উঠিছে, তেওঁলোকে আজি শংকিত হৈছে। আজি তেওঁলোকৰ আজি স্থান নাইকিয়া হ'বলৈ ধৰিছে। এই কথাবোৰ লৈ শংকিত হৈয়ে তেওঁলোকে মোক বাধা দিব চেষ্টা কৰিছে বুলি আমি মানে ক'ব বিচাৰিছোঁ। আপোনালোকে অলপ আগতে মই কৈ গ'লোঁ অসম পবিত্ৰ বিধানসভাত মই এই যিটো উঠি যাব নালাগিছিল, মই নিজে 20 বছৰৰ আজি ওচৰ আছিল মই বিধায়ক হিচাপে মই আপোনালোকক কৈ গ'লোঁ অলপ আগতে মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ। প্ৰথমতে এবাৰ ক্ষমা বিচাৰিলোঁ, দ্বিতীয়বাৰ আকৌ মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ। এই প্ৰসংগ বোধহয় বিৰোধীকো তাৰপিছত কোৱা নাই, সেইকাৰণে এই বিষয়টো আৰু শেষ হ'ল বুলি ধৰি ল'ব পাৰি। মোৰ মই মানি লৈছোঁ, সেইকাৰণে মই নিজে থিয় হৈ পেলাই তাত দুবাৰকৈ মই ক্ষমা বিচৰাটো আপোনালোকে চাগে নিশ্চয় শুনা পাইছে। মই জনাত মই এজন সন্মানীয় বিধায়ক হিচাপে সকলো সন্মানীয় বিধায়ক মই যেতিয়া বক্তব্য ৰাখি আছিলোঁ মই আকৌ কৈছোঁ মোৰ আগত 3জন সন্মানীয় বিৰোধী দলৰ বিধায়কে বক্তব্য ৰাখিছিল। তেওঁলোকে যেতিয়া কিবা এটা প্ৰসংগ হয়তো চৰকাৰক অকণমান সমালোচনা কৰিছিলে বা আপকীয়াভাৱে তেওঁলোকে টানকৈ কোৱা যেন অনুভৱ কৰিছিলোঁ, মোৰ উঠিব মন গৈছিল। মই কিন্তু থিয় দিয়া নাই। এইটো কাৰণে থিয় দিয়া নাই কাৰণ মই জানো এই তেওঁৰ কোৱাৰ অধিকাৰ আছে, তেওঁ কওক। মোৰ যেতিয়া সময় হ'ব মই ক'ম। মই পেন কাগজত তেওঁলোকৰ পইণ্টবোৰ লিখি ৰাখিছোঁ আৰু মই যেতিয়া বেলেগৰ বক্তব্যৰ মাজত বাধা নিদিওঁ, মই জনাত মোকো সমানে সন্মান কৰিব লাগে আৰু ময়ো যদি বেলেগক সন্মান কৰোঁ মোকো সন্মান কৰিব লাগে। মই বক্তব্য ৰাখি থকাৰ মাজত বেলেগৰ বক্তব্য বা বেলেগৰ একো টিটকাৰী বা মন্তব্য আহিব নালাগে। তেওঁলোকৰ যেতিয়া সময় হ'ব টাৰ্ণ হ'ব তেওঁলোকে বক্তব্য ৰাখক। যিসকলে অসমৰ ৰাইজৰ আৱেগ, দুখীয়া শ্ৰেণীৰ আৱেগ তেওঁলোকে বুজি নাপায়, নিজকে ৰজাঘৰীয়া বুলি মানে যেনেকৈ ব্ৰিটিছে মানিছিল, শোষণ কৰিছিল, কংগ্ৰেছে নেতাসকল আছিলে শোষণ কৰিছিল। এই নেতাসকলৰ দৰে এই অখিল গগৈ ৰজাঘৰীয়া নহ'লে চাহ জনগোষ্ঠীৰ আজি প্ৰায় 1 কোটি ওচৰা-ওচৰি 3.5 কোটি ওচৰা-ওচৰি এই জনসংখ্যাৰ ভিতৰত 1 কোটি ওচৰা-ওচৰি থকা এই চাহ জনগোষ্ঠীৰ বৃহত্তৰ আদিবাসী লোকসকলক একমাত্ৰ যি জাতীয় আমাৰ সংস্কৃতি ঝুমুৰ, এই ঝুমুৰ বিনোদনীক লৈ মনোৰঞ্জনৰ কাৰণে এই ঝুমুৰ বিনোদনী পাতিছে। 6,000 য'ত 8,000 আছিলে নাচনী তাৰে 6,000 বোলে নাচনী ইয়ালৈ লৈ আনিছে। এইটো যদি ঘূৰ অপমান কৰিছে এই ৰজাঘৰীয়া। এইটো কাৰণে ক'ব বিচাৰিছোঁ তেওঁলোকে এই চাহ জনগোষ্ঠীৰ লোকসকলক আগতেও কংগ্ৰেছ বা এই ৰজাঘৰীয়াই সদায় শোষণ কৰিছিল, সদায় তলত ৰাখিব বিচাৰিছিল। গৰু ছাগলী যোৱা পথতে অহা যোৱা কৰি থাকক। আজি এই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন NDA চৰকাৰে লাইনৰ বাগানৰ ৰাস্তা আজি পকা বনাইছে, মডেল স্কুল বনাইছে, মডেল কলেজ বনাইছে, হস্পিটেল বনাইছে।
APSC পৰীক্ষা স্বচ্ছতা নিযুক্তি দিয়াৰ কাৰণে আজি ল'ৰা ছোৱালীবোৰ আজি এডিচনেল SP আজি DSP SP হ'ব ধৰিছে আজি এই কাৰণে তেওঁলোকৰ জ্বলন হৈছে এই ৰজাঘৰীয়া লোকসকল মই এই কাৰণে কৈছো এই সৰ্বসাধাৰণ জনগোষ্ঠী বা চাহ জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকৰ মানুহেই নহয় সেইকাৰণে আজি এজন চাহ জনগোষ্ঠীৰ বিধায়ক হোৱাৰ কাৰণে মোক আজি অখিল গগৈ ৰজাঘৰীয়া এই বিধায়কজনে আৰু এই ৰজাঘৰীয়া দেৱবৰ শইকীয়া আজি যি ৰজাঘৰীয়া দেৱবৰ শইকীয়াই আজি কংগ্ৰেছ ৰাজ্য দল এইবোৰে আমাক মানে মোক চাহ জনগোষ্ঠী বুলি পেলাই আজি অপমান কৰিছে আৰু মোক ক'বলৈ দিয়াত মানে বাধা আৰোপ কৰিছে আৰু মই জনাত মই যি মন্তব্য আগবাঢ়িছিলোঁ বা মই এনেকৈ উঠি যাব নালাগিছিল মই উঠি যাব নালাগেতো সেইটো লৈ পেলাই মই ক্ষমা বিচাৰিছোঁ দুই এটা হয়তো শব্দ ব্যৱহাৰ হৈছিলে যিয়ে হয়তো বক্তব্য ৰাখিব নোৱাৰিছিল সেই বিষয়সমূহলৈ মই দুবাৰকৈ ক্ষমা বিচাৰিলোঁ মোৰ ভুলটো মই স্বীকাৰ কৰিলোঁ কিন্তু শ্বেৰমান আলী যিজন সন্মানীয় বিধায়কে চিট বুলি ক'লে তেওঁ কিন্তু এবাৰো ক্ষমা নিবিচাৰিলে আৰু সেই কংগ্ৰেছ দলৰে বিধায়কসকলে তেওঁক কিন্তু ক্ষমা বিচাৰিব লাগে বুলি নক'লে সেয়াও কিন্তু ক'ব লাগিছিল সেয়াও নক'লে কিন্তু সেইকাৰণে বিধানসভাত কি চলি আছে কি নাই অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে মোৰ এটাই কথা মই এইটোৱে জানো অসমৰ সন্তান হিচাপে মই মোৰ মহিনী সমষ্টিৰ ৰাইজক সেৱা কৰিব লাগে অসমৰ ৰাইজক সেৱা কৰিব লাগে মই মোৰ দায়িত্ব পালন কৰি গৈ আছোঁ কৰি যাম আৰু মোক যদি কোনোবা অপমান কৰিব মই কিন্তু শুদাই নেৰোঁ